থাকা হৈছেগে মোৰ ইমান কষ্ট নহল হয় হে ভগৱান ইমান সোনকালে তেওঁ মোৰ পৰা কিয় লৈ গলা তেওঁ নোহোৱাৰ পৰা মোৰ কিমান কষ্ট হৈছে ছোৱালীজনীক পঢ়াওঁতে শুনাওঁতে কিমান কষ্ট হৈছে প্ৰভু তাইক একো ক'বও নোৱাৰো আৰু মানুহৰ ঘৰত কামো নিদিয়া হৈছে আজিকালি কিয় জানো কাম কৰিব গ'লে পঠাইহে দিয়ে কামেই বিচাৰি নোপোৱা হৈছোচোন হে ভগৱান কি হ'ব কেনেকে ঘৰখন চলাওঁ একো ভাবি পোৱা নাই তাইকো পঢ়াব চাগে আৰু নোৱাৰিমে ইমান খৰচ পাতি ক'ৰ পৰা উলিয়াম তাই মন মাৰিয়ে থাকা দেখো ভালকে এসাঁজ খুৱাবও পৰা নাই কিনো বনাই থম কিনো বনাম ভাবিয়ে নেপাওঁ হাতত টকা পইচাই নাথাকা হৈছেচোন কেতিয়া আহিয়ে পাবহি চাগে তাই কিনো বনাই থম একোৱে নাই ভাল আজি হাজৰিকা ছাৰৰ ঘৰতে যাব লাগিব কামটো বিচাৰি কিবা এটা কাম পালেও যথেষ্ট তেওঁলোক ভাল মানুহ বুলি শুনিছোঁ আৰু ইমান ধনী মানুহ কিজানিবা কাম এটা পাওঁৱেই আজি যাব লাগিব তেওঁলোকৰ ঘৰতে হে ভগৱান মোক কাম এটা পোৱাই দিয়া প্ৰভু কাম এটা পোৱাই দিয়া ছোৱালীজনীক চাবলৈ ঘৰখন চলাবলৈ মোক শক্তি দিয়া প্ৰভু মা মাজনী আহি পালেহি মই পালোহি মা তোমাৰ কি হ'ল ইমান মন মাৰি বহি আছা যে কিবা হৈছে নেকি মা নাই একো হোৱা নাই যা তই হাত মুখকেইটা ধুই লগৈ যা হ'ব বাৰু মা কথা এটা আছিলে কথা কি কথা মাজনী মানে মা মোৰ ফৰ্ম ফিলাপৰ সময় হৈছে ফৰ্ম ফিলাপৰ কাৰণে ৩০০০ টকা লাগে আৰু কিতাপ দুখনো কিনিব লগা আছে পৰীক্ষা পালেহি যে সেইবাবে মা কিবা এটা কৰি পইচাটো যোগাৰ কৰিবানে কি ৩০০০ টকা হ'ব দে মাজনী মই কিবা এটা কৰি ব্যৱস্থা কৰিম দে তই চিন্তা কৰিব নালাগে মানে মা মোক কালিলৈকে লাগে কালিলৈকে আনি দিবা মোক কালিলৈকে লাগে নেকি বাৰু হ'ব দে মই কিবা এটা চিন্তা কৰিম দে কালিলৈকে আনিবলৈ চেষ্টা কৰিম হ'ব দিয়া তেন্তে মা মোৰ ভোকো লাগিছে ভাত দিয়া গৈ ব'লা মই হাত ভৰিকেইটা ধুই লওঁ হ'ব দে যা তই হাত ভৰিকেইটা ধুই আহ আৰু মাজনী তোক ভাতকেইটা দি থৈ মই এইখিনিৰ পৰা আহিবগৈ লাগিব মানে হাজৰিকা ছাৰৰ ঘৰৰ পৰা আহিমগৈ কাম এটাৰ কাৰণে তই ঘৰত অকলে থাকিবি হা আৰু কোনোবা আহিলে দৰ্জা তেনেকৈ খুলি নিদিবি অচিনাকি মানুহ আহিলে ভালকৈ থাকিবি পাৰিবিনে অকলে হ'ব দিয়া মা পাৰিম কিয় নোৱাৰিম সেইটোনো সোধা কথা নে কিয় নোৱাৰিম যোৱা তুমি তোমাৰ কাম আছে যদি যোৱা হ'ব দে মালতী তুমি কিবা কামত আহিলা নেকি কি হ'ল কোৱাচোন বাইদেউ মই আপোনাৰ ওচৰত বহুত ডাঙৰ অনুৰোধ এটা লৈ আহিছোঁ বাইদেউ মোক পাৰিলে সহায় কৰকচোন অলপ হয় নেকি কি সহায়নো কচোন পাৰিলেতো নিশ্চয় কৰিম মানে বাইদেউ মোৰ কথাটো জানেই আপুনি তেওঁ ঢুকোৱাৰ পৰা যেন তেনে ঘৰখন চলাই আছোঁ এতিয়া ক'তো কামেই বিচাৰি নোপোৱা হ'লোঁ বাইদেউ পাৰিলে আপোনালোকৰ ঘৰত মোক কাম এটা দিব নেকি মই কৰিব পৰা কিবা কাম থাকিলে মোক দিয়কচোন বাইদেউ মোক কাম এটাৰ বহুত প্ৰয়োজন হৈছে বাইদেউ ঘৰখন চলাব নোৱাৰা হৈছোঁ ছোৱালীজনীও ফিজ দিব লাগে পঢ়া শুনা কিতাপ পত্ৰ নোৱাৰা হৈ গৈছোঁ বাইদেউ মোক পাৰিলে কাম এটা দিয়কচোন হয় নেকি কাম নথকা নহয় বাৰু বিহু আহি আছে নহয় ঘৰৰ বহুত কামেই বাকী আছে আৰু আমাৰ ঘৰৰ কাম কৰা মানুহজনীও অৱশ্যে এইকেইদিন ছুটীত আছে তাই বৰ ছুটী লৈ থাকে তাইকো মই আঁতৰাম বুলি ভাবিয়ে আছিলোঁ বাৰু ঠিক আছে আমাৰ ঘৰতে কামত আহি যাবা কালিৰ পৰা আহা নে কেতিয়াৰ পৰা আহি যাবা বুজিছানে ঠিক আছে চিন্তা কৰিব নালাগে বহুত বহুত ধন্যবাদ বাইদেউ বহুত ধন্যবাদ আপোনাক এইখিনি উপকাৰ মই কেতিয়াও নাপাহৰোঁ বাইদেউ মই কালিৰ পৰাই কামত আহিম আপুনি চিন্তা কৰিব নালাগে মই ঘৰৰ সকলো কাম কৰিম কালিৰ পৰাই আহিম আৰু মই ছুটি নলওঁ তেনেকৈ আপুনি অকণো চিন্তা নকৰিব মই কালিৰ পৰাই আহিম বাইদেউ আৰু এটা কথা বাইদেউ আৰু এটা কথা আছিলে আপোনাক কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই মানে বাইদেউ কি হ'ল নোকোৱা কিয় মোক ক'বলৈ আকৌ সংকোচ কৰিব নালাগে দিয়া কোৱা কি কথা নক'বা কোৱা একো নহয়
মানে বাইদেউ মোৰ ছোৱালীজনীৰ কলেজৰ ফৰ্ম ফিলাপৰ মানে ফিজ দিব লাগে ৩০০০ টকা আপুনি পাৰিলে মোক দিব নেকি মই কাম কৰি দিম আপুনি চিন্তা কৰিব নালাগে টকা ৩০০০ দিব নেকি বাইদেউ আপুনি কামৰ মোৰ দৰমহাৰ পৰা কাটি দিব কোনো কথা নাই বাইদেউ নোৱাৰে যদি নালাগে বাৰু বেয়া নাপাব মই তথাপিও কালিৰ পৰা কামত আহিম বাইদেউ মানে তাইক মানে পঢ়োৱাৰ কাৰণে বহুত অসুবিধা হৈছে মোৰ বাইদেউ হ'ব দিয়া লৈ যাবা ৩০০০ টকাহে লৈ যাবা তুমিতো কামত আহিবাই ফাং ফুং নকৰা বুলি মই জানো তোমাক মই চিনি পাওঁ নহয় তুমি কিমান কষ্ট কৰি চলা মই জানো হ'ব দিয়া লৈ যাবা ৩০০০ টকা মই লৈ আহি আছোঁ ৰ'বা ধন্যবাদ বাইদেউ আপুনি মোক বহুত ডাঙৰ এটা চিন্তাৰ পৰা মুক্ত কৰালে ধন্যবাদ মই কালি ৰাতিপুৱা সোনকালে আহি যাম হ'ব দিয়া ৰ'বা মই পইচাটো লৈ আহি আছোঁ হ'ব বাইদেউ সঁচাকৈ বাইদেউহঁত ইমান ভাল মোক ইমান বুজি পাইছে লগতে পইচাটো দিম বুলি ক'লে মই কেতিয়াও ফাং ফুং নকৰোঁ এইখিনি ধাৰ মাৰিমেই মই ছোৱালীজনীক আৰু মই চাগে পঢ়াব নোৱাৰিমেই সেইখিনি পঢ়াৰ পিছত তাইক ক'ব লাগিব নহ'বা ঘৰখন চলাম কেনেকৈ সঁচাকৈ কি হ'ল মোৰ লগত এইবোৰ এইখিনি কাপোৰ ধুই হ'লে অকণমান আহৰি পাম তথাপিও কাপোৰখিনি সোনকালে ধুই লওঁ মালতী অঁ বাইদেউ কওকচোন সেইখিনি কাপোৰ ধুই হ'লে এইখিনিও ধুই দিবা হা কি হ'ল নাই বাইদেউ একো হোৱা নাই হ'ব দিয়ক ধুই দিম এইখিনি ধুই হ'লে মই এইখিনিও ধুই দিম দিয়ক ঠিক আছে সোনকালে ধুই লোৱা নহ'লে আকৌ পাকঘৰৰ কামখিনি আছেই নহয় পাকঘৰলৈ আকৌ দেৰিকৈ গ'লে পিছত দাদা ভোক লাগিব সোনকালে পাকঘৰৰ কামত লাগাহি এইখিনি সোনকালে ধুই লোৱা দেই বেছি দেৰি নকৰিবা হ'ব দিয়ক বাইদেউ মই সোনকালে এইখিনি কৰি পাকঘৰলৈ গৈ আছোঁ বাৰু হ'ব তেন্তে সোনকালে কৰা সোনকালে কাপোৰখিনি ধুই লওঁ মালতী ভাত পানী হ'লনে নাই আৰু বাচনখিনি ধুই হ'লনে গোটেই বাচনবোৰ লেতেৰা হৈ আছিলে বাচনবোৰ ধুই হ'লনে নাই হ'ল বাইদেউ চব কামেই হ'ল ভাত হ'ল মই ডাইনিঙত সজাই দিছোঁ ৰ'ব আপোনালোক ডাইনিঙতে বহক গৈ মই লৈ গৈ আছোঁ ঠিক আছে হ'ব সোনকালে লৈ আহা নি আছোঁ বাইদেউ অঁ লৈ আহা তাৰপিছতে ঘৰটো চাফা কৰিব লাগিব বিহু নহয় ঘৰটো মচি কৰি অলপ ঝাৰু দিব লাগিব বুজিছানে সেইকাৰণে ভাতকেইটা সোনকালে দি আহি তাৰপিছত ঘৰটো চাফা কৰিব লাগিব আৰু অলপ কাম আছে পিঠাগুড়ি অলপ খুন্দি পিঠা অলপো বনাব লাগিব হ'ব দিয়ক বাইদেউ অঁ সোনকালে ভাতকেইটা লৈ আহা ককাইদেউ আজি আপুনি আমাৰ ঘৰত আহিলে মোৰ কি ভাগ্য আজি যে আপুনি আমাৰ ঘৰত আহিবলৈ মন গ'ল আহক ভিতৰলৈ আহক ককাইদেউ মালতী মই কথা এটা লৈহে তোৰ ওচৰত আহিছোঁ হ'ব দে বহি নাথাকোঁ ভিতৰত নাযাওঁ এইখিনিতে কথাটো পাতোঁ আৰু যাওঁগৈ কথা মানে ডাঙৰ কথা এটাই আনিছোঁ তোৰ কাৰণে ভাল খবৰে তোৰ কাৰণে কচোন বাৰু তোৰ কিবা মতামত কথা কি কথানো ককাইদেউ কওকচোন কি কথা কথা মানে মাজনীৰ এটা ভাল খবৰ লৈহে আহিছোঁ বুজিছনে তাই ক'ত আছে তাইক মাতচোন নহ'লে তাই নাই নহয় ককাইদেউ লগৰ ছোৱালী এজনীৰ ঘৰত গৈছে কিবা সকাম পাতিছে বোলে তাত গৈছে কলেজখন এৰুৱাই দিয়াৰ পৰা তাই ঘৰত মনে নবহা হৈছে তাইও বেচেৰি মনটো বেয়া লাগি থাকে ময়ো পঢ়াব নোৱাৰোঁ আৰু বেছিকৈ সেইবাবে তাইক পঢ়াটো এৰুৱাই দিবলগীয়া হ'ল ককাইদেউ সেইবাবে অলপ ওলাই গৈছে মোকে কওকচোন কি কথানো মানে খবৰ মানে কি জানো মোৰ লগৰ বন্ধু এটাৰ পিতেকৰ কাৰণে ভাল ছোৱালীজনী চাই ফুৰিছে মই মাজনীৰ কথাকে ক'লো বহুত ধনী মানুহ জাননে আৰু ল'ৰাজনেও ভাল চাকৰি কৰে দেউতাকেও ভাল চাকৰি কৰিছিলে এতিয়া ৰিটায়াৰ হ'ল আৰু ল'ৰাজনেও বহুত ভাল চাকৰি কৰে বহুত ধনী মানুহ মাজনী তাত বিয়া হ'লে বহুত সুখত থাকিব পাৰিব তই কথাটো ভাবি চাবিচোন আৰু তেওঁলোকে একো খৰচ পাতি একো কৰিব নিদিয়ে চব তেওঁলোকে খৰচ পাতি কৰিব তই চিন্তা কৰিব নালাগে খালি আলহীখিনি শুশ্ৰূষা কৰিব পাৰিলেই হ'ল তেওঁলোকৰ একো অভাৱেই নাই বুজিছনে খালি ঘৰ ধৰা ছোৱালী এজনী লাগে আৰু মাজনীতকেনো ভাল ঘৰ ধৰা ছোৱালী ক'ত বিচাৰি পাম কচোন তাইতো ভাল ছোৱালী ন ঘৰখন চলাই থাকে তই কামলৈ গুচি গ'লে পঢ়া শুনাও অলপ আছে নাথাকা নহয় সেইবাবে মই তাইৰ কথাকে ক'লো তই কথাটো চিন্তা কৰি মোক জনাবিচোন কি ককাইদেউ কি কথা কৈছে আপুনি সঁচাই কৈছেনে ইমান ভাল খবৰ আৰু মই কিয় ভাবি থাকিম বাৰু মোৰ নিচিনা ঘৰ এখনলৈ ইমান ভাল খবৰ এটা আহিছে তাতকৈ মোক আৰু কি লাগে মাজনীক সুধিব দৰকাৰে নাই তাই মই যি কওঁ তাকে শুনিব মান্তি হ'বই আৰু ইমান ভাল ঘৰ বুলি শুনিলে তাই কিয় মান্তি হ'ব ককাইদেউ আপুনি হ'ব বুলি কৈ দিব কিন্তু এটা কথা ককাইদেউ আমি ইমান দুখীয়া মানুহ আপুনিতো জানেই ইমান দুখীয়া মানুহৰ ঘৰৰ ছোৱালীজনী তেওঁলোকে বিয়া পাতিব মইতো লগত যৌতুক বুলিবলৈ একো দিবও নোৱাৰিম ককাইদেউ তেওঁলোকে বাৰু পিছত মোৰ মাজনীক কথা শুনাব নেকি
ককাইদেউ সেইটোহে ভয় লাগে আমি ইমান দুখীয়া মানুহ তাইক মই ভালকে বিয়াখনো দিব নোৱাৰিম হেই তই এনেই চিন্তা কৰিছ তেওঁলোক তেনেকুৱা মানুহ নহয় তেওঁলোকে একো যৌতুক নিবিচাৰে তেওঁলোকে খালি ভাল ঘৰ ধৰা ছোৱালী এজনী হ'লে হ'ল তেওঁলোকৰ একো অভাৱ নাই কৈছোৱে দেখোন তেওঁলোকে একোৱে তোক খৰচ কৰিব নিদিয়ে খালি তোৰ নিজৰ কাৰণে কিবা আলহীখিনি আহিলে যাতে খুৱাব পিন্ধাব পাৰ সেইখিনি কিবা এটা অসুবিধা কৰিবি আৰু সেইটো কৰিলেই হ'ব তোৰ একো লগত দিব নালাগে আৰু মন্দিৰতে বিয়াখন পাতিলেও ভাল হ'ব ঘৰত যদি অসুবিধা পাওঁ তেওঁলোকে যেনেকৈ বিয়া পাতে তাতে ৰাজি হ'ব বুজিছনে তই চিন্তা কৰিব নালাগে আৰু তেওঁলোকে বিয়াখন সোনকালে পাতিব বিচাৰিছে মানে সোনকালেই তেওঁলোকৰ ঘৰত বোৱাৰী এজনী দৰকাৰ বুজিছনে মাকজনীও অলপ বয়স হৈ আহিছে সেইবাবে মানে বোৱাৰী এজনী দৰকাৰ ঘৰ ধৰিবলৈ কাৰণে ঘৰতো চাকৰ কাম কৰা মানে বহুত আছে তাই একো কাম কৰিব তেনেকৈ দৰকাৰেই নাই খালি ঘৰখন পৰিপাটিকৈ চলালেই হ'ল তেওঁলোকক অৰ্ডাৰ দিলেই হ'ল বুজিছনে তাই একো নিজে কাম কৰিবলগীয়া নহয় বহুত ধনী মানুহ কৈছোঁ এইটো তই সেইকাৰণে তাই আহিলে কথাটো জনাবি হ'ব ককাইদেউ মোৰ কোনো আপত্তি নাই আৰু তাইৰ কাৰণে মই কেইটামান পইচা যোগাৰ কৰিব নোৱাৰিমনে কেইটামান পইচা হ'লেও যোগাৰ কৰিব পাৰিম দিয়ক মন্দিৰতে বিয়া হ'লে ভাল হ'ব মন্দিৰতে মই খোৱা খৰচ পাতিখিনি যোগাৰ কৰিম বাৰু আলহীখিনি আহিলে মই শুশ্ৰূষা কৰিম বাৰু ককাইদেউ আপুনি চিন্তা নকৰিব আপুনি কথা পাতক বিয়াখন সোনকালে হ'লেও মোৰ আপত্তি নাই ছোৱালীজনী সুখটোৱে লাগে মোক তাই সুখত থাকিলে মই সুখী ককাইদেউ তাইৰ কাৰণেই মই চিন্তা লাগি থাকে আপুনি ইমান ভাল খবৰটো আহিলে তাৰ বাবে বহুত ধন্যবাদ ককাইদেউ আপুনি কথাটো পাতক ঠিক আছে দে মই তেন্তে হ'লে তেওঁলোকক কথাটো জনাম তোৰ ঘৰলৈ আহিব চাগে কথাটো ক'লে মই অহা দিনাখন খবৰ দিম বাৰু তোক আৰু সোনকালে মন্দিৰতে বিয়াখন পতাৰ ব্যৱস্থা কৰিম দে হ'ব ককাইদেউ হ'ব আহকচোন ভিতৰলৈ আহক চাহ একাপ খাই যাব আপুনি নালাগে দে সিহঁতৰ বিয়া দিনাখনেই ভালকৈ খাম দে মই এতিয়া যাওঁ হ'ব তেন্তে ককাইদেউ হ'ব দিয়ক সঁচাকৈ ভগৱান আপুনি ইমান ভাল খবৰ এটা পঠালে মোৰ ছোৱালীজনীৰ কাৰণে মই বহুত সুখী হৈছোঁ মোৰ ছোৱালীজনী সুখত থাকিব মোৰ কিমান আনন্দ লাগিব সঁচাকৈ কিন্তু টকা অলপতো সৰহকৈ লাগিব টকাখিনি মই ক'ৰ পৰা যোগাৰ কৰিম বাৰু আজি বাইদেউকে গৈ ক'বগৈ লাগিব টকা কেইটামান সৰহকৈ ল'ব লাগিব বাইদেৱে বাৰু না নকৰিব চাগে মই বাইদেউৰ পৰা টকা আনি ধাৰ বহুতে হৈ গৈছেগৈ কি যে কৰিম এইবাৰ লাষ্ট আৰু ভগৱান বাইদেৱে যাতে দিয়ে মোক টকা কেইটামান সৰহকৈ মাজনীজনীৰ যাতে বিয়াখন ভালকৈ দিব পাৰোঁ মই হে ভগৱান সেইখন সহায় কৰা আৰু মোক কি হ'ল মালতী এনেকৈ থৰ লাগিলে যে মই তোমাৰ চাহ একাপ আনিব দিয়া নাই জানো চাহ একাপ লৈ আহা আকৌ কি হ'লনো কিবা ক'বা মানে বাইদেউ আপুনি মোক বহুতখিনি উপকাৰ কৰিছে আৰু এটা উপকাৰ কৰিব নেকি বাইদেউ মই কেনেকৈ কওঁ তাকে ভাবিয়ে পোৱা নাই কথাটো কি উপকাৰ কোৱাচোন বাৰু মানে বাইদেউ মোৰ ছোৱালীজনীৰ বিয়াৰ কাৰণে মোক টকা কেইটামান সৰহকৈ লাগিছিলে বাইদেউ মই আপোনাক কাম কৰি দিম আপুনি চিন্তা কৰিব নালাগে মই ধাৰ মাৰি দিম বাইদেউ মোক টকা কেইটামান দিব নেকি মোৰ ছোৱালীজনীৰ মানে বিয়াৰ খবৰ এটা আহিছে বিয়াৰ খবৰটো মই কেঞ্চেল কৰিব বিচৰা নাই বাইদেউ তাইক বিয়াখন দি আজৰি হ'ব পাৰিলে মোৰ আৰু চিন্তা নাই মোক টকা কেইটামান দিব নেকি বাইদেউ সৰহকৈ লাগিছিলে কেইটামান আপোনাক ক'বলৈ বেয়াও লাগে সহায়টো কৰি দিয়কচোন বাইদেউ আৰু এইবাৰৰ পিছৰ পৰা আৰু মই কেতিয়াও আপোনাক নিবিচাৰোঁ এনেকৈ সৰহকৈ মানে কিমান লাগিছিলে হ'ব বাৰু তুমিতো বাৰু ধাৰ মাৰিবাই মই জানো কিন্তু কিমান লাগিছিলে মানে বাইদেউ 70,000 বা 50,000 মান হ'লেও হ'ল হয় বাইদেউ 50,000 মান দিব পাৰিবনে মই আপোনাক সকলো ধাৰ মাৰি দিম গোটেই কাম কৰিম বাইদেউ আপোনাৰ পৰা মই দৰমহা টকা পইচাও নলওঁ আপুনি চব কাটি দিব মোক দিয়কচোন বাইদেউ যেন তেনে বিয়াখন দি উদ্ধাৰ হওঁ মই মানে বিয়াখন মানুহ ঘৰ ভাল যৌতুক নিদিলেও হ'ব বুলি কৈছে কিন্তু মইতো খুৱাব পিন্ধাব লাগিব যেতিয়া ঘৰত আহে আমাৰ ঘৰত আহিলেতো মই নোখোৱাকৈ কেনেকৈ পঠাওঁ আলহীখিনিক কওকচোন বাইদেউ আৰু তাৰ কাৰণেতো মোক 50,000 মান টকা লাগিবই দিয়কচোন আৰু ছোৱালীজনীকোতো কাপোৰ দুযোৰমান হ'লেও দি পঠাব লাগিব সেইবাবেহে বাইদেউ মোক সেইটো পইচা দি পেলাই উদ্ধাৰ কৰকচোন বাইদেউ কি 50,000 টকা লাগে তুমি 50,000 টকা ধাৰ মাৰিব পাৰিবা জানো পাৰিম বাইদেউ মই পাৰিম মই বহুত কাম কৰিম আপুনি যি কয় মই চব কামেই কৰিম বাইদেউ মোক সহায় কৰকচোন এইটো ঠিক আছে দিম বাৰু কিন্তু তুমি গোটেইখিনি পইচা যদি নি পেলাই তাইৰ বিয়াতে খৰচ কৰি দিয়া পিছত তাই বিয়া হোৱাৰ পিছত তুমি দৰমহা নাপালে কেনেকৈ চলিবা পিছত তুমি ফাং ফুং নকৰাতো মানে লোকৰ ঘৰত কাম কৰিব গৈ মই টকাখিনি ধাৰ নমৰাকৈ থাকিবা নেকি আকৌ পইচাখিনি নিয়াৰ পিছততো মোৰ ঘৰত আৰু পইচা নাপাবা সেইবাবে তুমি যদি লোকৰ ঘৰত কাম কৰিব যোৱা পইচা বিচাৰি তেতিয়া মোৰ টকাখিনি কি হ'ব মই তোমাক কেনেকৈ বিশ্বাস কৰোঁ হা
নাই 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 বাইদেউ আপুনি সেইটো ভুলতো নাভাবিব মই আপোনাৰ সকলো ধাৰ মাৰিম বাইদেউ সকলো ধাৰ মাৰিম মই আপোনাৰ ঘৰতে কাম কৰিম বেলেগত কাম কৰিব নাযাওঁ বাইদেউ মই ছোৱালীজনী বিয়া দি উলিয়াই দিয়াৰ পিছত আৰু মই যেনেকৈ পাৰোঁ তেনেকৈ চলিম বাইদেউ মই পাৰিম তেনেকৈ চলিবলৈ মোক খালি ছোৱালীজনীৰ বিয়াৰ কাৰণে সহায় কৰক আপুনি বিশ্বাস কৰক মোক বাইদেউ মোক বিশ্বাস কৰক মই আপোনাক কেতিয়াও নঠগোঁ মই কাম কৰি দিম বাইদেউ মোক পইচাকেইটা দি উদ্ধাৰ কৰক মোৰ ছোৱালীজনীক উদ্ধাৰ কৰক বাইদেউ ঠিক আছে হ'ব দিয়া লৈ যাবা তেন্তে আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ আপুনি বহুত বুজি পায় মোক আপুনি অকণো চিন্তা নকৰিব বিশ্বাস কৰক মই গোটেইখিনি পইচা ধাৰ মাৰিম খালি বিয়াখন ভালে ভালে হৈ যাবলৈ দিয়ক হ'ব দিয়া তোমাৰ ওপৰত বিশ্বাস কৰি মই দিম বাৰু ইমানখিনি টকা লৈ যাবা কালিলৈ লৈ যাবা কিন্তু ফাং ফুং নকৰিবা মই ফাং ফুং কৰিলে কিন্তু মই বেয়া পাওঁ ৰাতিপুৱা সোনকালে আহিব লাগিব বুজিছাতো হ'ব বাইদেউ আপুনি অকণো চিন্তা নকৰিব মই আহিম মই সকলো কাম কৰিম ঠিক আছে যোৱা এতিয়া মোলৈ চাহ একাপ লৈ আহা হ'ব বাইদেউ আনি আছোঁ আৰু এনেকৈয়ে মালতী জীয়েকৰ বিয়াখন মন্দিৰতে ভালে ভালে হৈ গ'ল বিয়া মানে কি তাইক খুৱাই বুৱাই ভালকৈ তেনেকৈ দি পঠালে আৰু তাই বহুত ধনী মানুহৰ ঘৰত পৰিলে তাইৰ কোনো টেনশ্যনেই নাই মানে আৰু গোটেই ঘৰৰ কাম কৰা মানুহেই ভৰ্তি তাইৰ ঘৰৰ একো কাম কৰিবলগীয়াই নহয় গাড়ীয়ে গুৰাই বহুত ধনী মানুহৰ ঘৰত পৰিলে কিন্তু মালতীৰ কি হ'ল তাই এদিনলৈকে খবৰ ল'বলৈ নাহিলে তেনেকৈয়ে কেইবা মাহো পাৰ হৈ গ'ল তাই আজিলৈকে মাকে কেনেকৈনো আছে কিনো কৰিছে এটা খবৰ ল'বলৈ নাহিলে মালতীৰ গাও বেয়া হৈ আহিলে তাই বহুত অসুস্থ হৈ পৰিছে কাৰণ তাই ভালকৈ এসাঁজ খাবলৈ নোপোৱা হৈ গৈছে কাৰণ ধাৰখিনি মাৰি মাৰি তাই এটকাও নোপোৱা হৈছে ধাৰ মাৰোঁতেই তাই কাম কৰি কৰি ধাৰে মাৰি থাকিলে তাই এটকাও পইচা হাতলৈ নাহিলে সেইবাবে চাউল বজাৰ কৰিবলৈও তাই একো নাছিলে তাই কাম কৰা মানুহ ঘৰতে যি পাৰিছিলে তাকে খাইছিলে কিন্তু ঘৰত আহি তাই একো খাবলৈ পোৱা নাছিলে তাৰপিছত তাই বহুতখিনি বেমাৰত পৰিলে ভগৱান ইমান গাটো বেয়া লাগিছে কেনেকৈ মই কামলৈ যাওঁ বাইদেউকনো মই কেনেকৈ জনাওঁ ভগৱান নগ'লেওতো নহ'ব ধাৰখিনি মাৰিব লাগিব এতিয়াও আধাখিনি মাৰিবলৈ আছেই কি কৰিম ভগৱান কেনেকৈ যাওঁ মই আৰু এনেকৈ মালতী বহুত অকলশৰীয়া হৈ পৰিল তাই যিমান কষ্ট হ'লেও যিমান বেমাৰ হ'লেও তাই কাম কৰিবলৈ নোযোৱাকৈ থকা নাছিলে কাম কৰি কৰি তাই অসুস্থ হৈ পৰিছিলে তাই কাৰণ ধাৰখিনি মাৰিব লাগিছিলে ধাৰখিনি চিন্তাতে তাই সদায় কামলৈ গৈছিলে ৰিয়া তুমি কৰবাত যোৱা নেকি মই পাৰ্লাৰৰ পৰা আহোঁগৈ কিবা কথা আছিল নেকি বা কালিচোন পাৰ্লাৰৰ পৰা আহিছিলাহে হ'বলা আজি আকৌ যোৱা নে ইমানকৈ গৈ থাকিব লাগেনে বাৰু এই নক'বা আৰু কালি মানে শ্বপিঙো কৰিলোঁ অলপ শ্বপিং কৰাৰ কাৰণে পাৰ্লাৰত বেছি সময় থাকিবই নোৱাৰিলোঁ দেৰি হৈ গ'ল যে আজি সেইকাৰণে বাকীখিনি কাম কৰিব লাগিব এই আমাৰ আৰু ছোৱালী মানুহৰ বহুতখিনি কাম থাকে নহয় পাৰ্লাৰত তুমি নাজানা জানো কিবা ক'বলগীয়া আছে যদি কোৱা নহ'বা মোৰ দেৰি হৈ আছে মই যাওঁ তোমাক কথা এটা ক'ম বুলি বহুত দিনৰ পৰা কোৱাই হোৱা নাই তুমি ইমানকৈ ঘূৰি ফুৰা হয়নে এই শ্বপিং কৰিব যোৱা এই বোলে পাৰ্লাৰত যোৱা এই পাৰ্টি কিবা কিবি ঘূৰিয়ে ফুৰা হয়নে কিন্তু তোমাৰ মালে বাৰু তোমাৰ মনত নপৰেনে তুমি বিয়া হোৱাৰ পিছৰ পৰা তুমি মাৰ ঘৰত আজিলৈকে যোৱা শুনা নাই তুমি মাক লগ কৰিবলৈচোন এবাৰো যোৱা নাই মাৰ ওচৰত আৰু কি কৰিবলৈ যাম আৰু ইমান বেয়া ৰাস্তা মই যাবলৈ মন নাযায় দেই ইছ ৰাম মই ইমান লেতেৰা দি যাব নোৱাৰোঁ দেই আৰু মা আছে চাগে ভালে মইনো কি গৈ থাকিম আৰু কিন্তু ইমান দিন হ'ল মাজনী অকলশৰে থাকে হয়নে তুমি অহাৰ পিছততো অকলশৰীয়া হৈ গ'ল তুমি এবাৰোনো খবৰ ল'ব যাব নালাগেনে কথাটো কিন্তু বেয়া হৈছে দেই মই কথাটো ভাল পোৱা নাই তুমি ইমান ঘূৰি ফুৰা ঠিক আছে ঘূৰি ফুৰা কোনো কথা নাই কিন্তু মাৰ খবৰ এটাওতো ল'ব লাগে ন মা চাগে অকলে অকলে বেমাৰে হৈছেনে কিবাই হৈছেনে কেনেকৈ খাইছে কেনেকৈ আছে এবাৰতো তুমি চাবগৈ লাগে পিছত মানুহে ক'ব আমিয়ে যাবলৈ দিয়া নাই কিন্তু তুমি নিজেই যোৱা নাই তুমিতো ইয়াত পুৰা স্বাধীনতা পাইছা তুমি যি মন যায় তাকেই কৰিছা কোনো ঘৰৰ কাম বনৰ তেনেকুৱা কথা নাই ইমান কাম কৰা মানুহে আছে আৰু মোৰ মাও তেনেকুৱা নহয় যে তোমাক কিবা বাধা দিব কিন্তু তুমি নিজে নিজৰ স্বাধীনতা আছে তথাপিও তুমি নোযোৱা মাৰ ওচৰত কিহৰ কাৰণে মই বুজি পোৱা নাই কথাটো তুমি তোমাৰ মালে কি তোমাৰ মনত নপৰে নেকি
মই মানুহ হলে কেয়াৰ নকৰো দেই। মই এইবোৰ মানুহ চানুহ হলে কেয়াৰ নকৰো। যোনে যি কয় কৈ থাকক। মোৰ যাবলৈ মন যোৱা নাই যোৱা। মায়ে যেনেকৈ চলে চলক আৰু মই তাত গৈনো কি কৰি থাকিম। আৰু ইমান মানে মোৰ তাত বেকৱাৰ্ড জেগা ভাল নালাগে। এতিয়া আৰু মোক সেইবোৰ কথা কৈ নাথাকিবা। যেনেকৈ চলে চলক আৰু একো মৰি যোৱা নাই নহয়। মৰি গ'লেতো খবৰ পামেই। ভালে আছে চাগে। ভালে আছে যেতিয়া আৰু মই গৈনো কি কৰিম। নাযাওঁ মই। মোৰ ভাল নালাগে তাত গৈ। আৰু তুমিও ইমান চিন্তা কৰি থাকিব নালাগে নহয় মোৰ মাৰ কথা। মোৰ মা যেনেকৈ চলে চলক আৰু তুমি ইমান মাথা মাৰি আছা কিহৰ কাৰণে? মই যাওঁ, মোৰ দেৰি হ'ল। আজি তুমি অফিচ নোযোৱা যেতিয়া ঘৰতে ৰেষ্ট লোৱা। মোৰ মাৰ কথা চিন্তা কৰি থাকিব নালাগে নহয়। মই যাওঁ, ড্ৰাইভাৰ চাগে ৰৈ আছে। ঠিক আছে, যোৱা যোৱা, তোমাক কথা কৈ আৰু লাভ নাই। মই আজি অফিচ নাই যেতিয়া মই আজি মাৰ খবৰ এটা লৈ আহিমগৈ বুলি ভাবিছোঁ। তুমি যদি নোযোৱা মই অকলেই যাম। হয় নেকি? যোৱা যোৱা যোৱা। মই নাযাওঁ দেই। মই ইমান বেকৱাৰ্ড জেগাত এতিয়া যাব নোৱাৰোঁ। গাড়ী থৈ আকৌ ইমান দূৰ খোজকাঢ়ি যাব লাগে। মই নোৱাৰোঁ দেই, নোৱাৰোঁ মই। যোৱা তুমি নিজে যোৱা। কাম নাই আৰু এনেই গৈ পেলাই কি কৰিবা গৈ? যোৱা যোৱা, মই নাযাওঁ। মোক লগ ধৰি নাথাকিবা। মোৰ পাৰ্লাৰ দেৰি হ'ল, মই যাওঁ। মই ইমান দূৰ এতিয়া খোজকাঢ়িব নোৱাৰোঁ। যোৱা তুমি, মোক কৈ নাথাকিবা। ঠিক আছে, হ'ব, যোৱা যোৱা। তোমাৰ পাৰ্লাৰ দেৰি হ'ব, তুমি যোৱা। ময়ে যাম, মাৰ খবৰ এটা লৈ আহিমগৈ। কাম নাই আৰু, যোৱা যোৱা। ঘৰটোত কোনো নাইচোন, তলা মাৰাচোন। মা ক'ত গ'ল বাৰু? ক'ত যাব পাৰে? কোনো নাই যে। কাক সুধিম এতিয়া বাৰু? ইমান সময়ৰ পৰা মাতি আছোঁ। ওচৰে পাজৰে যদি মা থাকিলে হয়, আহিলে হয় চাগে। ওচৰত নাই চাগে, ক'ৰবাত গ'ল। ক'ত বা গ'ল? বাবা, কাক বিচাৰিছা তুমি? মালতীক বিচাৰিছা চাগে। মালতী নাই নহয়, তাই কামত গ'ল। তুমি কোন হয়নো? খুৰী, মই তেওঁৰ জোঁৱাই হওঁ। ক'ত কামত গ'লনো? আপুনি মোক এড্ৰেছটো দিব পাৰিব নেকি? হয় নেকি? তুমি জোঁৱাই হয়? তাকে মই দেখা নাই যে তোমাক আজিলৈকে। ছোৱালীজনীও বিয়া দিয়াৰ পিছৰ পৰা আজিলৈকে মাকৰ খবৰ ল'বলৈ নাহিলে। আৰু তোমাকো অহা দেখা নাই, সেইবাবে চিনি পোৱা নাই। মালতীজনী অকলে অকলে থাকে। ইমান অসুখ হৈ থাকে বেচেৰি। গাও ভাল নহয়। তথাপিও বিয়াত অনা ধাৰবোৰ মাৰিব লাগে কাৰণে তাই সদায় কামলৈ যায়। হওক দিয়া, বেয়া নাপাবা। মই মানে চিনি পোৱাছিলোঁ। তুমিলা, মোৰ বৰ ভাল লাগিছে। নিশ্চয় দিম, কিয় নিদিম। তাইৰ এড্ৰেছটো মই নিশ্চয় দিম। তুমি যাবা গৈ, সেই পাকা ৰাস্তাটো উঠে যে, পাকা ৰাস্তাটোৰ মূৰতে ভাল ডাঙৰ বিল্ডিং ঘৰ এটা পাবা। সেই ঘৰটোতে তাই সদায় কাম কৰিবলৈ বুলি যায়। তাৰ পৰা মানে টকা অলপ আনিছিলে জীয়েকৰ বিয়ালে বুলি। তাকে ধাৰ মাৰিবলৈ গৈ থাকে বেচেৰি। ইমান কষ্ট কৰিছে। যোৱাচোন যোৱা, এবাৰ তুমি লগ কৰিলেও তাইৰ মনটো ভাল পাব। জীয়েকজনী আজিলৈকে নাহিল বুলি তাই সদায় দুখ কৰি থাকে। এদিনো খবৰ ল'বলৈ নাহিলে মাকৰ। তুমি আহিছা যে ভাল লাগিছে। যোৱা, তাতে পাবা তাইক। যোৱা, তাতে খবৰ এটা লৈ যাবা। হয় নেকি খুৰী? মানে মই কাম এটাৰ কাৰণে আহিব পৰা নাছিলোঁ। মই খবৰ লৈ যাম দিয়ক। মই তাতে সোমাই মাৰ খবৰ লৈ যাম। বেয়া নাপাব, মই আহিছোঁ দিয়ক। মই গাড়ীও সেই পাকা ৰাস্তা মূৰতে থৈ আহিছোঁ। সেইখিনিতে দেখিছিলোঁ ডাঙৰ বিল্ডিং ঘৰ এটা, সেইটোৱে চাগে। হ'ব দিয়ক, মই সোমাই মাক খবৰ লৈ যাম দিয়ক। মই আহিছোঁ দিয়ক খুৰী। ঠিক আছে জোঁৱাই, যোৱা ভাল বাৰু। আহি থাকিবা আকৌ মালতীৰ খবৰ ল'বলৈ। আৰু ছোৱালীজনীকো মাতিছে বুলি ক'বাচোন। তাই বৰ দুখ কৰি থাকে তাইৰ কাৰণে। তাইকো এবাৰ লৈ আহিবাচোন। হ'ব খুৰী, মই তাইক ক'মগৈ বাৰু। ঠিক আছে, যোৱা যোৱা, সোনকালে যোৱা। মালতীৰ গাও ইমান ভাল নহয়। তাইৰ অসুখো হৈ আছে বেচেৰি। তেনেকেই কাম কৰিব গৈছে। যোৱাচোন এবাৰ চাই আহা। ঠিক আছে খুৰী, মই যাওঁ। এতিয়াহে কিজানি মালতীয়ে অকণমান সকাহ পাব। জোঁৱাইকটোৱে তথাপিও যে খবৰ এটাকে ল'ব আহিছে। বেচেৰীজনীলৈ বেয়াই লাগে। কেও কিছু নাথাকা মানুহ অকলশৰে যুঁজি থাকে। খোৱা বোৱাও ভালকৈ কৰিব নাপায়। জোঁৱাইকটোৱে ভালকৈ কিবা এটা দি থৈ গ'লেই হ'ল আৰু কি যে ক'ম। মা, জোঁৱাই, তুমি আহিছা জোঁৱাই? তুমি ইয়াত? মা, মই আহিছোঁ। ঘৰত গৈছিলোঁ, আপোনাক ঘৰত নাপালোঁ। সেইবাবে খুৰী এগৰাকীয়ে আপোনাক এইটো এড্ৰেছ দিলে। আপুনি ইয়াতে কাম কৰে বোলে। আপুনি এনেকৈ কাম কৰে মা? আপুনিতো এবাৰ আমাক জনাব লাগিছিলে। আমাৰো ভুল আছিল বাৰু। আমি ইমান দিন এবাৰ খবৰ ল'বলৈ অহা নাই। মানে ৰীণাক ক'লেও তাই নাহে, গম পাইছেনে মা? তাই বহুত সলনি হৈ গ'ল। টকাৰ অহংকাৰ হৈ গৈছে তাই। আপোনালৈ পাহৰিয়ে পেলাইছে। সেইবাবে মই অকলেই আহিলোঁ মা। আপোনাক মই লগত লৈ যাম। তাইৰো অহংকাৰ ভাঙিব লাগিব মা। তাইকো আপুনি বুজাব, আপুনিহে পাৰিব। আপুনি ব'লক, মই আপোনাক আৰু ইয়াত এনেকৈ কাম কৰি থাকিব নিদিওঁ আৰু। আপুনি মোৰ লগত ব'লক। কিন্তু জোঁৱাই, মই যাব নোৱাৰিম নহয়। মই এই মালিকনী বাইদেউৰ পৰা
বহুখিনি টকাই ধাৰলৈ লোৱা আছে অ' বোপা মই যাব নোৱাৰিম নহয় মই কামখিনি কৰিবই লাগিব মই যাব নোৱাৰিম বোপা তুমি যোৱাগৈ যোৱা মই ধাৰখিনি নামাৰাকৈ যাব নোৱাৰিম নহয় বাইদেউহঁতে মোক যাবলৈ নিদিব বেয়া পাব বহুত বুজিছানে তুমি যোৱাগৈ যোৱা মা আপোনাৰ ইমান অসুখ তথাপিও আপুনি কাম কৰি আছে নাই নাই মই আপোনাক ইয়াত থাকিব দিব নোৱাৰোঁ ব'লক মই এতিয়াই ডক্টৰৰ ওচৰত লৈ যাম আপোনাক কি কথা কয় কিমান টকা ধাৰ আছিলনো মাতক আপুনি মই দি থৈ যাম নহয় মালতী বাইদেউ তই ঘৰ সাৰিব এৰি পেলাই কাম কৰিব এৰি পেলাই ক'ৰ ল'ৰাৰ লগত কথা পাতি আছ হা আৰু ক'ৰ মানুহ এজন ভিতৰলৈ যে এনেকৈ সোমাই আনিলি আজিকালি তোৰ বহুত ফাং ফুং হৈছে কামত মানে এই বেমাৰ এই কিবাহে কিবিহে বুলি চব ফাং ফুং কৰি থাকিবি আৰু এতিয়া মানুহ সোমাই আনিছে ঘৰলৈ কোন হয় এখেত হ'ব বাইদেউ কথা অলপ চম্ভালি ক'ব বুজিছেনে এখেতৰ মই যোৱাই হওঁ এখেতক মই এতিয়া নিবলৈ আহিছোঁ মই এতিয়াই লৈ যাম তেখেতক লৈ যাবা ঘৰৰ কামবোৰ কোনে কৰিব লৈ গ'লে তেওঁ মোৰ পৰা কিমান টকা ধাৰ নি থৈছে জানানে তুমি ঘৰৰ কাম কৰিবলৈহে ধাৰ নিছে নকৰাকৈ ক'লৈ লৈ যাবা তেওঁ হ'ব কিমান টকা ধাৰ নিছেনো মোক কওক মই এতিয়াই আপোনাক পে'ড কৰি থৈ যাম আপোনাক পইচা নিদিয়াকৈ নাযাওঁ নহয় কিমান টকা ধাৰ নিছেনো কওকচোন মোক বাৰু নালাগে যোৱাই নালাগে মই কাম কৰিব পাৰিম নহয় তুমি পইচা এনেই খৰচ কৰিব নালাগে মোৰ কাৰণে যোৱাই তুমি যোৱা নাই মা মই নাযাওঁ মই আপোনাক লগত লৈহে যাম কিমান টকা আছেনো কওকচোন মই এতিয়াই দি থৈ যাম 50,000 নিছে 50,000 দি থৈ যোৱা মোক কিন্তু বাইদেউ মইতো বহুত দিন কাম কৰিলোৱে হ'ব মা একো নহয় মই 50,000 এতিয়াই দি থৈ যাম আপুনি আৰু একো ক'ব নালাগে ব'লক আপুনি মোৰ লগত ব'লক মই 50,000 এতিয়া উলিয়াই দিম বাইদেউ লৈ লওক 50,000 লৈ লওক মোৰ পৰা কিন্তু বোপা একো কিন্তু নাই মা ব'লক মোৰ লগত ব'লক মা আহক এইখনে আজিৰ পৰা আপোনাৰ নিজৰ ঘৰ বুলি ভাবিব আপুনি ইয়াতে থাকিব লাগিব আমাৰ লগতে থাকিব মা আৰু কষ্ট কৰিব নালাগে আহক ভিতৰলৈ আহক ৰীমা ওলাই আহাচোন ক'ত আছা তোমালৈ গিফ্ট এটা আনিছোঁ চোৱাহিচোন মা আপোনাক দেখিলে চাগে তাই বৰ আনন্দ পাব ব'লক ভিতৰলৈ ব'লক সঁচাকে বোপা মই মোৰ ছোৱালীজনীক নেদেখা কিমান দিন হ'ল তোমাৰ কাৰণে এইখিনি সম্ভৱ হৈছে তুমি বহুত ভাল বোপা তোমাৰ নিচিনা এজন ল'ৰাক ছোৱালী হিচাপে পাই মই বহুত সুখী হৈছোঁ হ'ব দিয়ক মা এতিয়া আৰু দুখ কৰি নাথাকিব ব'লক ভিতৰলৈ ব'লক তুমি আহিলা কি গিফ্ট আনিছানো মোলে মা তুমি মাজনী তোক কিমান দিনৰ মূৰত দেখিছোঁ জোঁৱাই মোক লৈ আহিলে ইয়ালৈ তুমি ক'ত পালা কিয় লৈ আহিলা মানে তুমিতো কিবা গিফ্ট আনিছোঁ বুলিহে কৈছিলা গিফ্ট ক'তা কি তোমাৰ কাৰণে এইটো গিফ্ট নহয় জানো তুমি তোমাৰ মাক দেখি কি সুখী হোৱা নাই নেকি নহয় মানে সুখী হোৱানো কি আৰু মই ভাবিছোঁ কিবা নেকলেছ চেকলেছ আনিছা নেকি গিফ্ট বুলি কৈছা সেইবাবেহে কৈছোঁ আৰু মাকে ইয়ালৈ কিয় লৈ আহিব লাগে চোৱাচোন কিমান লেতেৰা কাপোৰ পিন্ধি আছে মোৰ মানে সন্মান শেষে কৰিব আৰু মা আহিলে মই সেইকাৰণে মাক মাতা নাছিলোঁ ইয়ালৈ তুমি আকৌ লৈ আহিলে কিয় আলহী চালহী আহিলে মই এতিয়া নাক কাণ কাটিব আৰু মই সেইকাৰণে ভাল পোৱা নাই নহ'মানো আৰু কিনো আমাৰ ঘৰৰ কাম কৰা মানুহকেইটাই ইয়াতকৈ চাগে ভালকৈ চাফাকৈ থাকে মা ইমান লেতেৰা হৈ আহিছে ইমান লেতেৰা কাপোৰ পিন্ধি আহিছে মোৰ কিবা লাজ সন্মান নাথাকিবই যেন পাইছোঁ মানে মোৰ মানে সন্মানটো শেষ কৰিবলৈ কাৰণে তুমি মাক লৈ আহিছা নহয় জানো ৰিয়া মনে মনে থাকা তুমি এনেকৈ ক'বা বুলি ভাবা নাছিলোঁ তুমি তোমাৰ মাক এনেকৈ ক'ব পাৰা হা তুমি নিজৰ মাককে যদি তেনেকৈ ক'ব পাৰা তে আমাক কওঁতে কি লাগিছে তোমাৰ ইমান অহংকাৰ হ'ব বুলি ভাবা নাছিলোঁ দুদিনতে তোমাৰ ইমান অহংকাৰ হ'ল যিজনী মায়ে তোমাক কষ্ট কৰি ডাঙৰ কৰিছে পঢ়াইছে শুনাইছে বিয়া দিছে সেইজনী মাৰ কাৰণে তুমি অকণো বেয়া নালাগে তুমি তেনেকৈ ক'ব পাৰিলা হা তোমাৰ বিয়াত ধাৰ মাৰিবলৈ গৈ মায়ে কিমানখিনি কষ্ট কৰি আছে তুমি জানা কিবা খবৰ ৰাখিছিলা হা লোকৰ ঘৰত এতিয়াও কাম কৰি আছে এফালে অসুখ মানুহজনী মই ডক্টৰক দেখাই কৰি এতিয়া লৈ আহিছোঁ কিমান অসুখীয়া গায়ে লোকৰ ঘৰত কাম কৰি আছে তুমি জানা নাই তোমাৰ টকা পালা আৰু তুমি টকাৰ ওপৰত এছ কৰি আছা নহয় জানো নিজৰ মাকৰ প্ৰতি কোনো ধান্দাই নাই তোমাৰ তুমি এনেকুৱা জীয়াৰী বুলি ভাবা নাছিলোঁ প্ৰত্যেকজনী ছোৱালীয়ে নিজৰ মাক বাপেকৰ কথা চিন্তা কৰে দেখোন তুমি টকাৰ কাৰণে তুমি ইমান অন্ধ হৈ গ'লা যে টকাৰ পোৱাৰ পিছত নিজৰ মাককে পাহৰি গ'লা নালাগে মোকো নালাগে তোমাৰ নিচিনা ছোৱালী তুমি ওলাই যাব পাৰা তুমি তোমাৰ নিজৰ মাকে যদি এনেকৈ ক'ব পাৰা তে মোৰ মা দেউতাক কওঁতে কি ডাঙৰ কথা হা তুমি মোৰ মা দেউতাক বৃদ্ধাশ্ৰমত থ'বলৈও চাগে সংকোচ নকৰিবা ওলাই যোৱা এখন ঘৰৰ পৰা ওলাই যোৱা তোমাৰ নিচিনা ছোৱালী মোক দৰকাৰ নাই নালাগে মোক নালাগে বুলি কৈছোঁ ওলাই যোৱা এখন ঘৰৰ পৰা মই তোমাক ডিভ'ৰ্চ ন'টিচ পঠাই দিম তুমি মোক ডিভ'ৰ্চ দিয়া বোপা এনেকুৱা নকৰিবা মোৰ ছোৱালীজনীৰ লগত এনেকুৱা নকৰিবা তুমি বোপা তাইক ক্ষমা কৰি দিয়া নহয় মা আপুনি নাজানে তাই বহুত অহংকাৰ হৈ গৈছে তাই মানুহক মানুহ বুলি চিনি নোপোৱা হৈছে তাই আপোনাকে যদি শুশ্ৰূষা নকৰে মোৰ মা পাপাক কি শুশ্ৰূষা কৰিব তাই নালাগে এনেকুৱা ছোৱালী প্লিজ এনেকুৱা নকৰিবা মোক
নপঠাবা প্লিজ মোক ক্ষমা কৰি দিয়া মোক ক্ষমা কৰি দিয়া প্লিজ মোৰ ভুল হৈছিলে মোৰ বহুত ভুল হৈছিলে মই বুজি পাইছো এতিয়া নিজৰ ভুলটো মোক উলিয়াই নপঠাবা এখন ঘৰৰ পৰা প্লিজ মোক ক্ষমা কৰি দিয়া মা মা কোৱা না মোক ক্ষমা কৰি দিবলৈ মা প্লিজ মোক উলিয়াই নপঠাবা বোপা মই হাত জোৰ কৰিছোঁ মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস নকৰিবা তাইক ক্ষমা কৰি দিয়া তাইৰ ভুল হৈছিল তাইক ক্ষমা কৰি দিয়া বোপা মই এখন ঘৰৰ পৰা যামগৈ মই নাথাকোঁ মোৰ কাৰণে তোমালোকৰ সংসাৰখন বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ বোপা তাইক ক্ষমা কৰি দিয়া বোপা এনেকুৱা নকৰিবা দেখিছানে তোমাৰ মাৰ কথা দেখিছা হা তুমি তোমাৰ মাক ভাল পাব নিশিকিলা কিন্তু মায়ে তোমাৰ কাৰণে কিমানখিনি ত্যাগ কৰিছে তুমি দেখিছানে এতিয়া ইয়াৰ পৰা যাবলৈও ৰাজি আছে হা তোমাৰ বেয়া নালাগে তোমাৰ মাৰ কাৰণে প্লিজ মোক ক্ষমা কৰি দিয়া মই বুজি পাইছো নিজৰ ভুলটো প্লিজ মোক ক্ষমা কৰি দিয়া মই বহুত সলনি হৈ গলো মই টকাৰ অহংকাৰ হৈছিলে মোৰ মই মাৰ লগত বহুত অন্যায় কৰিছো মোক ক্ষমা কৰি দিয়া প্লিজ মই আৰু কেতিয়াও এনেকুৱা নকৰো মই বুজি পাইছো মোৰ কি ভুল হ'ল মোক ক্ষমা কৰি দিয়া প্লিজ মোক উলিয়াই নপঠাবা তোমাৰ জীৱনৰ পৰা তুমি ইমানখিনি অৱহেলা কৰাৰ পিছতো তোমাৰ মায়ে অকল তোমাৰ সুখটোৱে বিচাৰে তুমি কিন্তু কিয় তেনেকুৱা তুমি কিয় সলনি হৈ গলা নিজৰ মাৰ প্ৰতি তোমাৰ দায়িত্ব নাই হা বিয়া হলা বুলি কি দায়িত্ব নাইকিয়া হৈ গ'ল নেকি তোমাৰ টকা পইচা পালা কাৰণে তুমি এতিয়া দুখীয়া মাজনীক তুমি অৱহেলা কৰিবা ঘিণ কৰিবা সেইটো ক'ত লিখা আছে হা তুমি এনেকুৱা বুলি মই ভবা নাছিলো নহয় মোৰ ভুল হৈছে মই এতিয়া বুজি পাইছো মোক ক্ষমা কৰি দিয়া প্লিজ আৰু মোক লাজ নিদিবা বোপা তাইক ক্ষমা কৰি দিয়া বোপা তাইক ক্ষমা কৰি দিয়া মই যামগৈ তোমালোকে সুখেৰে থাকা বোপা সুখেৰে থাকা নহয় মা আপুনি ক'তো যাব নোৱাৰে আপুনি ইয়াতে থাকিব লাগিব আপুনি ইয়াত থাকিব ইমান আপোনাৰ গা বেয়া ঘৰত আৰুতো কোনো নাই আপুনি কাৰ লগত থাকিব কোনে চাব আপোনাক ইয়াত থাকিব আমি চাম আপোনাক মা তেওঁ ঠিকেই কৈছে মা তুমি নাযাবা ইয়াতে থাকা মা ইয়াতে থাকা মোৰ লগত মই তোমাক চাম মা আৰু মোৰ শহু দেউতা শাহু মাও বহুত ভাল তোমাক ইয়াত থাকিলে বহুত ভাল পাব তুমি সৰুৰ পৰা মোৰ লগত যিমানখিনি কষ্ট কৰিলা ইমান দিনে যিমান কষ্ট পালা তাৰ গোটেইখিনি মই বিনিময় দিম মা মই তোমাক শুশ্ৰূষা কৰিম মই তোমাক চোৱা কৰিম মোৰ শাহু মাহঁতৰ লগত তুমি থাকিলে ভাল পাবা মা তেওঁলোক বহুত ভাল মানুহ মইহে বহুত বেয়া হৈ গৈছিলোঁ মা মোক ক্ষমা কৰি দিবা হ'ব দিয়া তুমি তোমাৰ নিজৰ ভুলটো বুজি পাইছা যেতিয়া মোৰ আৰু ক'ব লগা নাই মা ব'লক ভিতৰলৈ ব'লক যোৱা মাক ভিতৰলৈ লৈ যোৱা ৰুমটো দেখাই দিয়াগৈ মা আহা ভিতৰলৈ আহা মাহঁতে তোমাক দেখি বৰ ভাল পাব